আজিও আছে আৰু তাৰ অন্তৰালত আচলতে এজন মানুহৰ নাম আমি বিশেষভাৱে ল'বলগীয়া হয়। সেই মানুহজনৰ নাম মই নকওঁ, ক'ব ইউনিচন গ্ৰুপৰ প্ৰতিষ্ঠাকালৰ আৰু বৰ্তমানৰ সম্পাদক ৰাজীৱ বৰাই। মই ৰাজীৱ বৰাক মঞ্চলৈ মাতিছোঁ। ৰাজীৱ বৰাৰ মুখেৰে সেই মানুহজনৰ লগত আপোনালোক চিনাকি হওক। আচলতে মানুহজনটো কি আমাৰ কাৰণে আপোনালোক শুনক। পৰম শ্ৰদ্ধাৰ বিহুবলীয়া ৰাইজসকল, আমি আজি সঁচাই আনন্দিত আমাৰ বিষ্ণুজ্যোতি মইনা পাৰিজাতৰ অনুষ্ঠান আমাৰ মাজত পায়। আমাৰ মূল উদ্দেশ্য এয়াই আছিল যে আমাৰ এই যি বহাগৰ মঞ্চখন, এই মঞ্চখন আমি বিষ্ণুজ্যোতি মইনা পাৰিজাতৰ সমূহ কণ কণ মইনাহঁতৰ দ্বাৰাই আৰম্ভ কৰিম। আজি সঁচাই নিজকে কিবা সফল লাগিছে। আমি বহাগ অহাৰ লগে লগে মানে কি ক'ম, আমি নিজে এতিয়া ভাষাৰে বুজাব নোৱাৰোঁ। আমাৰ এই অনুষ্ঠানটোলৈ মাঘ মানৰ পৰাই মনত পৰে আৰু আমাৰ ইউনিচন গ্ৰুপৰ সকলো সদস্যৰ মাজতে গুণাগথা চলে। আমি অনুষ্ঠান ভাগ কেনেকৈ পাতিম, কি কৰিম, ৰাতি 12টা-1টা বজাতো আমাৰ মেছেজৰ দ্বাৰা যোগাযোগ চলি থাকে। এই যি সাংস্কৃতিক দিশটো, সেই দিশটো আমাৰ কোনে মনলৈ আনিলে, কোনে আজি এনেকৈ এখন মঞ্চ দলিবাৰী গাঁৱত প্ৰতিষ্ঠা কৰিবলৈ আমাক শিকাইছিল, সেই ব্যক্তিজনক আমি আপোনালোকৰ আগত চিনাকি নিদিয়াকৈ নোৱাৰিম। আজি যেনেকৈ এইজন মইনাই হাৰমনিয়াম তবলা লৈ গীত পৰিৱেশন কৰিছে, ঠিক সেইদৰে আমি যেতিয়া পথাৰে চথাৰে কিবা কিবি খেলি ধূলি ঘূৰি ফুৰিছিলোঁ, আমাক কিন্তু কোনো এজন ব্যক্তিয়ে নকৈছিল যে তহঁতে আহচোন খোলতে এচাপ মাৰ, দবাতে এচাপ মাৰ। দবাটো ওচৰলৈ গ'লেও আমাক আঁতৰাই দিয়ে, জানোচা দবাটো ফুটিব, আকৌ কিজনী বনাব নোৱাৰিবই। তাৰ আঁৰত কি আছিল নাজানো, আমাক হয়তো পিছ পেলাই থ'বলৈ বিচাৰিছিল নে কি নাজানো। আৰু তেতিয়াৰ পৰাই আমাক এজন ব্যক্তিয়ে মানে কিবা কিবি খেলাৰ ফিল্ডৰ পৰাই প্ৰলোভন দি কৰি আহিছিল, এনেকৈ খেলি ধূলি থাকিলে নহ'ব, কিবা কিবি অকণ গা সিঁচোন। মোৰ ঘৰতে হাৰমনিয়াম আছে, তাবলা আছে, আৰু আমাৰ যিহেতু মইনা পাৰিজাত এটাও আছে, গতিকে আজি এইটো আগতেই প্ৰতিষ্ঠা হোৱা মইনা পাৰিজাত আছিল আমাৰ দিনৰ আগতেই। গতিকে আচোন তহঁতকো লৈ কিবা এটা কৰিব পাৰোঁ নেকি। তেতিয়াই সেইজন